हाय हेलो दोस्तों। फिर से एक नए ब्लॉग आप लोगों के पास लेके आ रहा हूँ। तो आइए दोस्तों, आज का ब्लॉग आरंभ करते हैं। वेलकम बैक टू माय यूट्यूब चैनल। आज क्या है कि दोस्तों, आज धनसिरी मुख से लेकर बोकाघाट और काजीरंगा और अगरातली, मतलब पूरा बोकाघाट में आज राइनो दिवस है, गौर दिवस। तो राइनो दिवस आज बोकाघाट में पालन किया जा रहा है। तो आज राइनो दिवस के लिए धनसिरी मुख से लेकर पूरा काजीरंगा, जहाँ जहाँ तक ऑफिस है, वो क्या है फॉरेस्ट डिपार्टमेंट का, तो वहाँ तक आज पूरा रैली होने वाला है, प्रोसेसन होने वाला है। तो आज उसी को लेकर मैं आज एक ब्लॉग तैयारी कर रहा हूँ। तो आइए শোভাযাত্ৰা আৰম্ভণি ঠেলি আনিবলৈ অনুৰোধ জনাইছো। ইতিমধ্যে আমি আমাৰ মাজত উপস্থিত হৈছেহি বোকাখাটৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী শ্ৰীযুত অৰুণ বিঘ্নেশ ডাঙৰীয়া, ভাৰতীয় বন সেৱাৰ বিষয়া। লগতে আমি আজি শোভাযাত্ৰাৰ উদ্বোধনৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছো বোকাখাট প্ৰেছ ক্লাবৰ মাননীয় সভাপতি, এগৰাকী জ্যেষ্ঠ সাংবাদিক, তেখেত গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, পুৰতী সম্পাদক, লগতে এগৰাকী বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ভৱানন্দ প্ৰদীপ বিকাশ বৰাদেৱ আমাৰ মাজত উপস্থিত আছে। লগতে আমাৰ সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। গতিকে বিশ্ব গড় দিৱসৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ডাঙৰীয়া, তেওঁ ৰজাবাৰী হাইস্কুলৰ শিক্ষক, তেখেতকো আমি আমন্ত্ৰণ কৰি আনিছো এষাৰ বক্তব্য আগবঢ়াবৰ বাবে। সেয়েহে আজি এই শোভাযাত্ৰা উদ্বোধনৰ বাবে আমি আগবাঢ়িছো। আমাৰ আইতা এগৰাকীও আমাৰ মাজত উপস্থিত আছে। আমি প্ৰথমে তেখেতক নমস্কাৰ জনাইছো আৰু এই মুহূৰ্তত আমাৰ শ্ৰদ্ধা চাৰ্কি দলে ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে, আমি শ্ৰদ্ধা জনাইছো। হয়, আৰু নিশ্চয় এই অঞ্চলৰ ব্যক্তিসকল, মই সকলোৰে নাম ল'ব পৰা নাই, আশে পাশে থকা প্ৰতিগৰাকীকে মই সেৱা জনাইছো। আৰু আমাৰ শ্ৰদ্ধা ভৱানন্দ কলিতাদেৱক আমাৰ কাৰ্যভাগ সমাপনৰ বাবে আমি অনুৰোধ জনাইছো। আৰু প্ৰাক মুহূৰ্তত এখনি গামোচাৰে তেখেতক আদৰণি জনাবৰ বাবে আমি পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী শ্ৰীযুত অৰুণ বিঘ্নেশ ডাঙৰীয়াক অনুৰোধ জনাইছো। লগতে এটি গড়েৰে, যিহেতু বিশ্ব গড় দিৱস, এই বিশ্ব গড় দিৱসত এটি গড়েৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে। আৰু আমি ভৱানন্দ কলিতাদেৱক আমাৰ পতাকা জোকাৰি আমি উদ্বোধন কৰিবলৈ আমি অনুৰোধ জনাইছো। আমি পতাকা জোকাৰিলে যিহেতু গাড়ী গুচিয়ে যাব, প্ৰাক মুহূৰ্তত আমি ভৱানন্দ কলিতাদেৱক একাষাৰ ক'বৰ বাবে অনুৰোধ জনাইছো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আজি বিশ্ব গড় দিৱস উপলক্ষে শোভাযাত্ৰাত উপস্থিত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন সংমণ্ডল বিষয়া শ্ৰীযুত অৰুণ বিঘ্নেশ ডাঙৰীয়া, অগৰাতলী বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুৎ বিকাশ বৰা ডাঙৰীয়া, ইয়াত উপস্থিত কৰবেট ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন NGO-সকল, ব্যক্তিসকল, আমাৰ সাংবাদিক বন্ধুসকল, ধনচিৰিমুখৰ স্থানীয় ব্যক্তি শ্ৰীযুত বগাই চিন্দেদেৱ, চাৰ্কি দলে ডাঙৰীয়া, ইয়াৰ উপস্থিত ব্যক্তিসকল, আমাৰ ইয়াত উপস্থিত বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, আৰক্ষী বিভাগৰ জোৱানসকল। আজি বিশ্ব গড় দিৱস গোটেই বিশ্বজুৰি পালন কৰা হৈ আহিছে। আৰু কাজিৰঙাৰ সংৰক্ষণৰ এটা ইতিহাস আছে। আপোনালোকে সকলোৱে জানে যে 1905 চনত যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰথম, আমি সকলোৱে কাহিনীটো জানো যে লৰ্ড কাৰ্জনৰ পৰিবাৰ আহিছিলে আৰু তেতিয়া তেওঁ গড়ৰ খোজ দেখি পেলাই কাজিৰঙা সংৰক্ষণ কৰিবলৈ তেতিয়া তেওঁলোকে কৈছিলে ভাৰতবৰ্ষৰ যে ভাইচৰয়ক। আৰু তেতিয়া কাজিৰঙাত গড়ৰ সংখ্যা আছিলে মাত্ৰ 5টা। আৰু আজি তেতিয়াৰ পৰাই এই 100 বছৰীয়া পাৰ হৈ গৈছে ইতিহাসটোত, আজি গড়ৰ সংখ্যা 2000ৰো অধিক হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। যিটো কাৰণে আজি বিভিন্ন ক্ষেত্ৰত আজি কাজিৰঙাৰ কাৰণে আমি বোকাখাটবাসীয়ে নহয়, অসমখনেই নহয়, ভাৰতবৰ্ষৰ সদায় গৌৰৱ কৰি আহিছোঁ। আৰু কাজিৰঙাৰ সংৰক্ষণৰ ইতিহাসত বিভিন্ন বন মহিচন্দ্ৰ মিৰিৰ পৰা আৰম্ভ কৰি যিসকল বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ ত্যাগ আছে, তাৰ লগে লগে কাজিৰঙা অঞ্চলৰ চাৰিওকাষে বসবাস কৰা যিসকল ৰাইজ, সেই ৰাইজসকলৰ সদায় ইয়াৰ সহযোগিতা সংৰক্ষণত আছে। এটা সময় আছিলে কাজিৰঙাত গড় চিকাৰ হৈছিলে, কিন্তু আজি বহু বছৰ ধৰি বৰ্তমান ৰাইজৰ মাজত যথেষ্ট সচেতনতা বৃদ্ধি পাইছে। এতিয়া সকলোৱে জানে যে গড় আমি ৰাখিব লাগে, এই যিবোৰ জন্তুটোক, আপুৰুগীয়া জন্তুটোক আমি ৰাখিব লাগে। বহুত আইন আছে, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 পৰা আৰম্ভ কৰি বহুত কঠোৰ আইন হৈছে। আৰু যিসকল এতিয়া এনেধৰণৰ ঘটনা আমি ধনচিৰিমুখতে হওক বা কাজিৰঙাৰ আশে পাশে হওক, গড় হত্যা একেবাৰে নাইকিয়া হৈ গৈছে। তাৰ কাৰণে আমি অসম চৰকাৰৰ লগতে
আজি বন বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী সেৱা আগবঢ়াই আহিছে সেইসকলক আমি সদায় ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব। কাজিৰঙা কেৱল গড়ৰ বুলিয়ে নহয়, বাঘ আৰু হাতী বা বিভিন্ন জীৱ জন্তুৰ কাৰণেও বিখ্যাত। আপোনালোকে সকলোৱে জানে যে আজি জিপচি চালকসকলেও ইয়াত সহযোগিতা আগবঢ়াইছে। আজি হয়তো 20 বছৰ আগলৈকে কাজিৰঙাত যিটো জিপচি বা পৰ্যটন উদ্যোগ তেনেকুৱা গঢ় কৰি উঠা নাছিলে, এতিয়া এই জিপচিৰ পৰা আৰম্ভ কৰি যিবিলাক হোটেল লজ তাৰ লগত পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে যিখিনি ব্যৱসায় বাণিজ্য কৰিছে সেইখিনিৰ লগত কিন্তু পোনপটীয়াকৈ চাকৰি বাকৰি কৰাৰ উপৰিও বহুখিনি নিবনুৱা যুৱক যুৱতীয়ে স্থানীয় ঠাইতে সংস্থাপিত হৈছে। সেইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। আৰু মই ভাবোঁ সেইকাৰণে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব গড় দিৱসত আজি চৰকাৰীভাৱে পাতিছে, সুন্দৰকৈ এটা প্ৰতীক অংকন কৰিছে। যিসকল শিল্পীয়ে এইটো অংকন কৰিছে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰী গীতাঞ্জলি কলিতা কেৱল এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে নহয়, তেওঁ বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত আৰু তেওঁ আজি বিভিন্ন ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছে আৰু বৰ সুন্দৰভাৱে অনুষ্ঠানটো হৈছে আৰু সামৰণি অনুষ্ঠান পহৰাত হ'ব বুলি আমি গম পাইছোঁ। বোকাখাট নগৰৰ পৌৰপতিও আহিছে, মই তেখেতক দেখা নাছিলোঁ আগতে, বৰুৱা ডাঙৰীয়া। যি হওক আজি এই গুৰু দায়িত্ব বিশেষকৈ আমাক উদ্বোধন কৰিবলৈ দিয়াৰ কাৰণে মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ ব্ৰহ্মপুত্ৰ বনাঞ্চলৰ অথৰিটিক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দৰে মই ভাবোঁ যে সামাজিক যিটো পিপুলছ পাৰ্টিচিপেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট, সেইটো সদায় দৰকাৰী। আমি সকলো মানুহক জড়িত কৰিব লাগিব। এই অঞ্চলৰ কাষৰীয়া এজন কৃষকৰ যিটো মনোভাৱ, এজন মানুহৰ যিটো মনোভাৱ, সেই মানুহখিনি আমি সদায় লাগিব। আৰু মই দেখা পাইছোঁ যে বন বিভাগে আজি সদায় এই মানুহখিনিক জড়িত কৰি আহিছে বিভিন্ন ক্ষেত্ৰত, ভাল পাইছোঁ আমি। আৰু বৰ দীঘলীয়া কথা নকওঁ, যিহেতুকে অকল ৰূপ সকলোৱে জানে, গতিকে বৰ দীঘলীয়া কথা কোৱাৰ প্ৰয়োজন এইকাৰণেই নাই যে যিসকল ব্যক্তি উপস্থিত আছে প্ৰত্যেকেই গড়ৰ বিষয়ে জানে। আজি বিশ্ব গড় দিৱস 2024 এয়া এটি আকৰ্ষণীয় গড়ৰ বিষয়ে বহুখিনি কৈ গ'ল। আমি ভৱানন্দ কলিতা দেৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে আমি নিজে লজ্জা অনুভৱ কৰিছিলোঁ কাজিৰঙাত গড় মৰিলে ধনচিৰিমুখৰ নাম ওলায়। গতিকে এই ধৰণৰ এৱাৰনেছবিলাকৰ পৰা ক্ৰমান্বয়ে আমিও গাঁৱে সোমাই পৰিলোঁ যে গড় আমাৰ প্ৰাণ, গড় থাকিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান থাকিব আৰু দাঁতি কাষৰ মানুহবিলাকে সুৰক্ষা দিব লাগিব, চোৰাং চিকাৰী যাতে বন্ধ হয় সেইখিনিক আমি আগৰ পৰাই মানে সজাগতা কৰিলোঁ। আৰু এটা সময়ত আহি আমি আজি ধনচিৰিমুখ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক নিবিড় সম্পৰ্ক হ'ল আৰু চোৰাং চিকাৰী ক্ৰমান্বয়ে হ্ৰাস পালে। এইটো আমাৰ বোকাখাটবাসী অসমবাসীৰ কাৰণে বহুত গৌৰৱৰ কথা। আমি আহ্বান জনাইছোঁ এই আপুৰুগীয়া এটা সৰ্গযুক্ত গড় আৰু ব্যাঘ্ৰ প্ৰকল্পই আমি সকলোৱে সুৰক্ষা দিওঁ। ইয়াৰ প্ৰাণীৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি আমাৰ থকা দয়া মমতা আমি সকলোকে প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি দেওবৰীয়া ব্যস্ততাৰ মাজতো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি শিক্ষক তথা সমাজকৰ্মী সাহিত্যনুৰাগী ব্যক্তি বগাই চিন্তা ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈ এনেদৰে বক্তব্য প্ৰদান কৰিলে ধন্যবাদ। আৰু এয়া সঁচাকৈ ধনচিৰিমুখ ঐতিহ্যমণ্ডিত ঠাই আমাৰ কাজিৰঙাৰ বহুতেই আছে। ইয়াৰ ব্যক্তিসকলে আচলতে গড়ৰ যিদৰে গড় আমাৰ প্ৰাণ যিদৰে এই সকল ব্যক্তিও নিশ্চয় কাজিৰঙাৰ বাবে প্ৰাণ, কাৰণ তেখেতসকলে ৰক্ষা কৰি আছে। গতিকে আমি এই গাঁৱৰ প্ৰত্যেকগৰাকী ব্যক্তিকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ বোকাখাট পৌৰসভাৰ মাননীয় পৌৰপতি ৰত্নেশ্বৰ পৱন বৰুৱাদেৱ, আৰু লগতে উপস্থিত আমাৰ পৌৰপতি আৰু মোৰ বন্ধু সাংবাদিক কলিতা ডাঙৰীয়া আৰু লগতে সমাজকৰ্মী মোৰ নিজৰ ভাই প্ৰকাশ সিংকে, তেখেতসকলে যিখিনি কৈছে সঁচাকৈ বহুত আগতকৈ আমি যিটো আগত ধনচিৰিমুখৰ যিটো বৰ্ণন সেই ধন নাইকিয়া কেনেকৈ কৰা হৈছে সেইখিনি মই বহলাই ব্যাখ্যা দিলোঁ। এটা কথা মই সৰুকালৰ কথা কৈছোঁ, আমি যেতিয়া চেঙেৰা হৈ থাকোঁ গৰু ম'হ চৰাওঁ, তেতিয়া আমাৰ দিনত পথাৰ তাত যদি গড়ৰ খোজটোত পানী যদি থাকে, আমি ওচৰ পানী নাখাওঁ, সেই পানীটো খাওঁ, তেতিয়াহ'লে আমাৰ মা দেউতাহঁতে কয় সেই পানীটো খালে বেমাৰ আজাৰ নহয়। গতিকে সঁচাকৈ এই বিশ্ববিখ্যাত গড়ৰ এটা সময়ত ধনচিৰিমুখ য'তেই নকৰক ধনচিৰিমুখৰ বদনাম, এতিয়া একেবাৰে ধনচিৰিমুখৰ বদনাম নাইকিয়া হৈছে। সেইকাৰণে উঠি অহা নৱপ্ৰজন্মক আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত আমি আৰু বনাঞ্চলৰ যিসকল কৰ্মচাৰী বনাঞ্চলৰ বিষয়াকে ধৰি সকলোকে আমি সহায় সহযোগ কৰিম, তেতিয়াহে তেখেতসকলে আমাৰ লগত সহযোগ কৰিব। ইয়াকে কৈ সকলোকে ধন্যবাদ জনাই মোৰ সমবক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি এয়া বিশ্ব গড় দিৱস 2024 এয়া শোভাযাত্ৰা শুভাৰম্ভণি কৰিছে। আমাৰ বিশ্ব গড় দিৱসৰ 2024 শোভাযাত্ৰা গড়ৰ প্ৰতীকী শোভাযাত্ৰা আমাৰ আৰম্ভ হৈছে। আমি অনুভৱ কৰিছোঁ আমাৰ ইয়াত যিহেতু জিপচি গাড়ীবোৰো আছে, গতিকে আপোনালোক যিসকলে ইচ্ছা কৰে আপোনালোকে যাব পাৰিব, আপোনালোক গাড়ীতে আপোনালোক উঠক।
আৰু বাকী আমাৰ শোভাযাত্ৰা গৈ বোকাখাট নাট্য মন্দিৰৰ কাষত ৰ'ব, গতিকে আপোনালোক তালৈ আহিব বুলি আশা কৰিছোঁ। ধন্যবাদ। যাত্ৰা যাত্ৰা শান্তি সমন্বয়ৰ যাত্ৰা, যাত্ৰা যাত্ৰা শান্তি সমন্বয়ৰ যাত্ৰা, যাত্ৰাই হওক সংস্কৃতি যাত্ৰা, শান্তি সমন্বয়ৰ আমাৰ এশিঙীয়া বিশ্বৰ যি দুষ্প্ৰাপ্য এশিঙীয়া গড় অমৰ ভূঁইৰ যাত্ৰা যাত্ৰা শান্তি সমন্বয় যাত্ৰা, যাত্ৰা যাত্ৰা শান্তি সমন্বয় যাত্ৰা, যাত্ৰাই কৰক স্মৃতি নাশক, যাত্ৰাই হওক সংস্কৃতি বাহক, এই যাত্ৰাই কৰক স্মৃতি নাশক, এই যাত্ৰাই হওক সংস্কৃতি বাহক। আমাৰ গৌৰৱ আমাৰ পৰিচয় আমাৰে স্বাভিমান, আমাৰ গৌৰৱ আমাৰ পৰিচয় আমাৰে স্বাভিমান। এয়া বিশ্ব গড় দিৱস আৰু সেয়েহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সৌজন্যত এয়া এক সজাগতামূলক যাত্ৰা, গড় যাত্ৰা। আমাৰ কথা আমি অলপ ধুনীয়া হ'ব লাগিব ভিডিঅ'ৰ পৰা। যদিও কাজিৰঙা তুমি বিলম্ব হৈছা, দেওলগা সপোন, দেওলগা ৰাতি, যদিও তোমাৰ পিঠি কাটি লৈছে দেওলগা খবৰ, যদিও তুমি কঢ়িয়াইছে গ্ৰেপ্তাৰী কৰিবনা নিষিদ্ধ আইন, মুক্তি কিবা আছে তোমাৰ কাৰিকতা, কেৱল নাহৰ গদাৰ কুকুৰ কলা সম্ভৰাজ কৃষ্ণচূড়া পুলি কেটেকি পুথুৱতী মই। दोस्तों मैं अभी आप लोगों को दिखा रहा हूँ, तो देखिए। तो दोस्तों यहाँ पे आज ये जो रैली हो रहा है विश्व राइनो दिवस, आज विश्व राइनो दिवस पालन किया जा रहा है बोकाखाट में। तो देखिए इस रैली में आर्मी जवान भी है, पुलिस भी है और मिलिट्री भी है और यहाँ पे कमांडो भी है और यहाँ पे और फॉरेस्ट डिपार्टमेंट का फॉरेस्टर लोग भी है। तो सब लोग मिलजुल के आज विश्व राइनो दिवस पालन किया जा रहा है। तो दोस्तों देखिए मैं आप लोगों को आज पूरा तो दिखाने के लिए कोशिश करूँगा, आप लोग वीडियो को लास्ट तक देखते रहिए। अगर अच्छा लगे तो लाइक कमेंट कर दीजिएगा और जिन जिन लोगों ने मेरे यूट्यूब चैनल को सब्सक्राइब नहीं किया है सब्सक्राइब कर देना दोस्तों। और यूट्यूब चैनल का नाम है आर्मी असम। दोस्तों अभी बोकाखाट सायर अली में पूरा मेन टाउन में है। तो देखिए मैं पूरा दिखा रहा हूँ आपको, पूरा लाइन होके जा रहा है। तो अभी DFO ऑफिस पर जाएगा, जो जहाँ पे जो फॉरेस्ट डिपार्टमेंट का हेड ऑफिस है वहाँ पे जाएगा। वहाँ पे थोड़ा रुकेगा, रुकने के बाद काजीरंगा जाएगा, कहाड़ा जाएगा, कहाँ कहाँ जाएगा मैं आप लोगों को दिखाते रहूँगा। दोस्तों बोकाखाट का काजीरंगा राष्ट्रीय उद्यान का ये हेड ऑफिस है, इसको DFO ऑफिस कहा जाता है। ये देखिए आप लोग साइन बोर्ड है। तो अभी यहाँ आके रैली पहुँच गया। तो अभी यहाँ अंदर जाने के लिए हम लोगों को नहीं दे रहा है, लेकिन यहाँ पे इंतज़ार थोड़ा करेगा। यहाँ पे और भी पूरी असम में ये राइनो का दिवस पालन किया जा रहा है। तो यहाँ पे और भी लोग और दूसरी जगह से आ रहा है। तो यहाँ पे सब लोग मिलकर और फिर से यहाँ से और रैली स्टार्ट करेगा। तो दोस्तों मैं सोच रहा हूँ, तो हम लोगों को तो काजीरंगा का अंदर में जाने के लिए नहीं देंगे। तो मैं सोच रहा हूँ मेरा आज का वीडियो यहीं ख़त्म करेंगे। तो दोस्तों अगर वीडियो को अच्छा लगे तो लाइक कमेंट और चैनल को सब्सक्राइब कर देना। तो दोस्तों थैंक यू, गुड बाय, जय असम, जय हिंद।